6 জনগোষ্ঠীক অকল আমাৰ নহয় সবৰ কাৰণে ভাল হেতু হল 6 শিডিউল কাৰ্বি আলং ডিমা হাছাও আৰু বিটিচিত বেন কৰা নাই কেবিনেটে ডিসিশন লৈছে এইটো हस्टेल गायसननाय हाबाफारि बे हाबाफारियावनो माखासे मिडियाफोरा एसटी नि फारसे सोंनायाव 6 जनगोष्ठीनि सायाव हाग्रामा महिलारि सारा मा बुंखो नोंथांमोनहा बे भिडिअनि गेजेरजों मिथिनो हागोन नोंथांमोनहा भिडिअखौ नायलांबा लोगोसे हिन्जाव सानै लानायनि सायावबो हाग्रामा महिलारि सारा बुंदों बेखौबो नोंथांमोनहा मिथिनो हागोन लोगोफोर नोंथांमोनहा भिडिअखौ नायलांजोब सर जेतु एकाडेमी बिल्डिं आरो जेतु हस्टेल बिल्डिं हेतु फाउंडेशन কৰিবলৈ পায় আৰু হেতু বহুত বছৰ মানে এই ইনফ্ৰাষ্ট্ৰাকচাৰটো এনে পৰি আছিল যিখিনি বিল্ডিং কৰিছিল যেন হক আজিৰ দিনত মই যেটো শুনিবলৈ পাইছো যে ফুল ফ্লেজড নাৰ্সিং কলেজ হৈ গল খুব আনন্দিত হল মই যে আমি হসাকে আমি নার্সিং কলেজৰ কাৰণে হেতু ফাউন্ডেশন দিছিল কিন্তু সময়মতে কাৰ্যকৰী হোৱা নাছিল যেন হক খুব ভাল লাগিল আৰু মই বিটিসি গভৰ্ণমেন্টৰ পৰাও এই গভৰ্ণমেন্ট যেটো নার্সিং কলেজ ইয়াত যিখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ বা যিখিনি একাডেমিক লাইনৰ যিখিনি সহায় কৰিব লাগে গতে সহায় কৰিম বুলি মই ইনস্যুৰেন্স দিছো এই দিনা প্ৰিন্সিপালে মোৰটাত আহিছিল সো ইয়াত ষ্টুডেন্ট ট্ৰান্সপৰ্টেশনৰ কাৰণে বা যিকোনো মানে কথা হেতুৱে যে ষ্টুডেন্ট সকলে শিক্ষা লোৱা সময়ত কোনো অভাৱ হ'ব নালাগে আৰু টিচাৰ সকলেও ষ্টুডেন্ট সকলক শিক্ষা দিয়া সময়ত কোনো অভাৱ হ'ব নালাগে এই লাইনত মই কাম কৰিব বিচাৰিছো তো ইয়াত নিশ্চয় বহুত ইনফ্ৰাষ্ট্ৰাকচাৰৰ পৰা আৰম্ভ কৰি একাডেমিক লাইনৰ পৰা আৰম্ভ কৰি মতেতো বহুত প্ৰবলেম আছে আৰু এটো মই সৰকাৰৰ লগত আলোচনা কৰি কিছুমানটো মই সমাধান কৰিব পাৰিব আৰু মই নিজে বিটিসি পৰাও মই সহায় কৰিম বুলি মই কথা দিছো কথা হেতুৱে স্যার মুখ্যমন্ত্রী তুমি ওইলোকে অহা 26 বিপিএফ আৰু বিজেপিৰ মাজত যেটো সরকার গঠন কৰিব একলগে কেলি পেলে এটা আৰু কংগ্ৰেছত কি হ'ব এই ক্ষেত্ৰত নাই আপোনালোকে জানে ৰাজনীতিৰ কথাটো হসাকে আমি বিটিসি নিৰ্বাচনত আমি বিপিএফে অকলে নিৰ্বাচন কৰিছিল ওই সরকারও গঠন কৰিছে এতিয়া সরকার গঠন কৰা সময়ত আমি বিজেপিক একেলগে লৈছো বিজেপি আৰু আমাৰ বিপিএফ দল একেলগে সরকার চলে আছে এতিয়া এই 3-4 দিনৰ ভিতৰতে বিজেপিৰ পৰা যেটো দুজন ইএম হেতু দিয়া হ'ব আৰু বিজেপিৰ পৰা এজন ডেপুটি স্পিকাৰ হেতু দিয়া হ'ব মততে আমি আগন্তুক যেটো 2026 যেটো এমএলএ ইলেকশন হ'ব ইয়াত অকল বিপিএফ বিজেপি নহয় এজিপিও আছে আৰু সৰু সৰু দল বহুত আছে মততে এনডিএ এলায়েন্স অসমত সরকার হ'ব কথা হেতু আৰু 100% আমি এবসলিউট এনডিএ সরকার কৰিব তিনি গগৈ যেটো কংগ্ৰেছৰ লগত মিলি হৈছে কোন তিনি গগৈ সাতাম উকিল এটো আফাৰ আসামৰ কথাটো মই একো নকম এটো গতে আমি অকল আমি বিটিসি বা লোৱাৰ আসামৰ কথাটো মই জানো মততে এইবাৰ এনডিএ হিচাপে লোৱাৰ আসামত বহুত আসন লাভ কৰিব যত কংগ্ৰেছে সিট লৈ আছিল হেবিলাক বিজেপি তাত যাব যেতে এটো কথা স্যার 6 জনজাতিকৰণৰ ক্ষেত্ৰত আমাৰ বহুত স্পষ্ট কথা একো ইফেক্ট নকৰাকৈ 6 জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ ক্ষেত্ৰত কোনো আপত্তি নাই আমাৰ কিন্তু এক্সিস্টিং ট্ৰাইবেলে একো ক্ষতি হ'ব নালাগে কথা হেতুৱে আৰু সেই লাইনতে আমি আগত গভৰ্ণমেন্ট অফ ইণ্ডিয়া বা গভৰ্ণমেন্ট অফ আসামক আমি এনওসি দিছে বাস কাইলৈ যেটো কেবিনেট বৈঠকত ডিসিশন ল'ব এই ক্ষেত্ৰত আপোনালোকৰ মই একটা কথা জনাই দিম কেবিনেট ডিসিশন বহুত কেবিনেট মিটিং হ'ব বহুত বেলেগ বেলেগ এজেন্ডা ডিসিশন আহিব ভাল ভাল কিন্তু সবতকে ভাল একটা খবৰ আমাৰ কাৰণে ভাল সবৰ কাৰণে ভাল অকল আমাৰ নহয় সবৰ কাৰণে ভাল হেতু হল 6 শিডিউল কাৰ্বি আলং ডিমা হাছাও আৰু বিটিসিত এই যে দুজন মাইকি লোৱাটো হেতু বেন কৰিছে বেলেগত কিন্তু বিটিসিত বেন কৰা নাই কেবিনেটে ডিসিশন লৈছে হেতু বিটিসি কাৰ্বি আলং আৰু ডিমা হাছাও তাৰমানে বড়ো হওক কোনবা মুছলিম হওক ৰাজবংশী হওক বা যিকোনো মানুহে
2জন ল'ব পাৰে বুলি কৈ আছে কি এইটো 6 শিডিউলটো এক্সামটেড ডিমা হাছাও কাৰ্বি আংলং আৰু BTC কিন্তু 6 শিডিউল বাহিৰত 2জন ছাদি কৰিব নোৱাৰিব কথাইটো অসম গভৰ্ণমেণ্টে ডিচিশ্যন লৈছে আমিতো আৰু কি কৰিম আপুনি সঠিক বুলি ভাবে ছাৰ এইটো সঠিক বুলি ভাবি মানে আপুনি গভৰ্ণমেণ্টে ডিচিশ্যন লোৱাৰ পিছত আৰু আপুনি কি এইটো ৰং হৈছে বা ৰাইট হৈছে সেইটো আপুনি কেনেকৈ ক'ম সেইটো ইমপ্লিমেণ্ট হ'বই ডিচিশ্যন আজিৰ পৰা এছেম্বলি হৈছে 4দিনীয়া হ'ব 25, 26, 27, 28, 29 লৈকে এছেম্বলি হ'ব নেকি 4দিনীয়া যেন হওক এই এছেম্বলিত ইণ্টাৰিম চৰকাৰ চলাবৰ কাৰণে এই এপ্ৰিললৈকে যাতে চৰকাৰ চলোৱাৰ ক্ষেত্ৰত একো অসুবিধা নাপায় ইয়াৰ কাৰণে কিছু বাজেট কৰিব ইণ্টাৰিম বাজেট সেইটোৱেই আৰু মেজৰ ডিচিশ্যনটো মই খোলো না এইটো আমাৰ কাৰণে ভাল কম না বেয়া কম মুঠতে গভৰ্ণমেণ্টে ডিচিশ্যন লৈছে আমি ৱেলকাম কৰিব লাগিব কথা সেইটোৱেই নমিনেট মেম্বাৰ কেইটা সেইকেইদিনতে হ'ব আৰু EM 2জন দিব আৰু স্পিকাৰ 1জন দিব 3-4 দিনৰ ভিতৰতে নমিনেটেড MCLটো হৈ যাব 6জন যিটো নমিনেটেড মেম্বাৰ কথা সেইটোৱেই ছাৰ 26ৰ যিটো নিৰ্বাচনী BTCৰ যিকেইখন আসন আছে সেইখিনি BJPৰ লগত ভাগ বতৰা হ'ব ছাৰ আপোনালোকে জানে এলায়েন্স মানে SGP হওক BJP হওক বা BPF হওক বা যিকোনো যিমান দল আছে এলায়েন্স হিচাপে চিটটো শ্বেয়াৰিং হ'বই সেইটোতো নিয়ম কথা সেইটোৱেই